যেতিয়া মই কওঁ মই বিজনেছ শিকি আছো বুলি তেতিয়া বহুতে সোধে কোন ঠাইত দোকান খুলিবা এইখিনিতে একচুৱেলি ডাঙৰ ভুল আছে মই এতিয়াও কওঁ যে মই কোনো এক্সপাৰ্ট নহয় মই নিজে বিজনেছ শিকি আছো আৰু যি বুজি আছো তাক মই সিম্পল ভাৱে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছো এই ভিডিঅ'টো বিশেষকৈ নতুন ল'ৰা ছোৱালীৰ বাবেহে আমাৰ সোসাইটিত বিজনেছ বুলি ক'লে সৰ্বপ্ৰথমে মাথো দোকান গুদাম এণ্ড ডাঙৰ ইনভেষ্টমেণ্টহে মনলৈ আহে এই কাৰণে বহুত ল'ৰা ছোৱালীয়ে বিজনেছ কৰিম বুলি ভাবিও ভয় খাই থাকে কাৰণ তেওঁলোকৰ লগত কেপিটেল নাই এক্সপেৰিয়েন্স নাই এণ্ড সাপোৰ্ট নাই কিন্তু সত্যটো এইটো নহয় বিজনেছ মানে দোকান নহয় বিজনেছ মানে এটা সমস্যা তাৰ সলিউশন এণ্ড তাৰ বিনিময়ত টকা এক্সাম্পল এটা দি বুজিবলৈ চেষ্টা কৰো হা যেনে ধৰা আজি জমেটোৱে ডেলিভাৰী বিজনেছ কৰি ফ্লিপকাৰ্ট এমাজনে ডেলিভাৰী বিজনেছ কৰি আছে ইয়াতে এটা সমস্যাৰ সমাধান হৈছে যাৰ ওচৰত সময় নাই তেওঁ বিশেষকৈ জমেটো সুইগিৰ থ্ৰু দি খানা ঘৰলৈ আনিছে বা কাপোৰ বা এনি এক্সেসৰিজ ফ্লিপকাৰ্ট এমাজন থ্ৰু দি অৰ্ডাৰ কৰি পেলাই ঘৰত আনিছে তেওঁলোকে সলভ কৰিছে সো ইয়াৰ পৰা বুজা যায় যে ইয়াত কোনো দোকানৰ কথা কোৱা নাই আজিকালি ল্যাপটপ মোবাইল এণ্ড ইণ্টাৰনেট এইবোৰেই দোকান বিজনেছ আৰম্ভ কৰিবলৈ লাখ টকা নালাগে মাত্ৰ ক্লিয়াৰ থিংকিং লাগে যে মই কি সমস্যা সমাধান কৰিব পাৰো আজিৰ একশন ষ্টেপটো এইটো হ'ব যে তুমি নিজকে সোধা তুমি কিহত ভাল এণ্ড মানুহে কিহৰ বাবে ষ্ট্ৰাগল কৰি থাকে এই দুইটা মিলিলে বিজনেছ আইডিয়া ধীৰে ধীৰে ওলাই আহিব যদি এই ভিডিঅ'টোৱে আপোনাৰ অলপ চিন্তাও চেঞ্জ কৰিছে তেনেহলে কমেন্টত লিখক বুজি পালো বুলি নেক্সট ভিডিঅ'ত কথা পাতিম মই অন্য এটা টপিকত আজিলে ইমানেই থ্যাংক ইউ